মই ভাবোঁ প্ৰত্যেকজন গৃহিণীয়ে যেতিয়া হাজবেণ্ড ঘৰত নাথাকে তেতিয়া খুব ফূৰ্তি পায় হয় না কাৰণ কি জানে মই আপোনাক প্ৰয়োজন কৰিছোঁ আপুনি কৈছে ভাল বস্তু কমকৈ খাব লাগে চেনি বেছিকৈ খালে তিতা হয় আৰু তিতা বেছিকৈ খালে কি হয় উত্তৰ দিয়ক আপুনি উত্তৰ দিব লাগে এৰোপ্লেনতো এনেকুৱা সুবিধা নাপায় জানা এয়া হ'ল আমাৰ ওগাণ্ডাৰ মাষ্টাৰ ইয়াৰ কেৰামতি চাওক খাই লৈছে কি খাইছা ৰে তই আজি মাংস খালো মাছ মাংস খোৱাটো বাদ দিয়া তাৰ লগত কিবা খাইছা নেকি পাংখা ঘূৰা বস্তু চলা না গাড়ী মোৰ গাড়ী এক কদম আগ নাবাঢ়ে মিনি ভেণ্ডিং বেছি থকা হ'লে খুবেই ভাল হ'লে না গম পাইছা কফি বনোৱা মেচিনো ভেণ্ডিং অৱশ্যে শ্ৰীমতী খুব সুন্দৰ কফি বনায় এই বিস্কুটটো এতিয়া পাৰ্লি যে বনাইছে পাৰ্লি মোনাকৰ আপোনালোকে আৰু নাভাবিব মই কিবা প্ৰমোশ্যন কৰিছোঁ বুলি নহয় এই যে বিস্কুটটো এই বিস্কুটটো আমি সৰুতে খুব খাইছিলোঁ কালজিৰা আছে ইয়াতে গতিকে সেইটো দেখি লৈ আহিলোঁ আজিকালি মানে এই ধৰণৰ বিস্কুট বহুত ওলাইছে কিন্তু সেই ধৰণৰ সোৱাদ নাপায় মনত আছে নাই এইবিলাক বিস্কুট খাইছিল নাই সৰুতে খাইছিলোঁ এনেকুৱা কিন্তু 3 পইচা নিচিনা আছিল আমি ইয়াতে কাৰণে 3 কৰি আছে উল্টা বুলি কৈছে 5 পইচা নিচিনা টেষ্টটো আছে ঠিকে আচল কথা হ'লে সৰু কালৰ টেষ্ট আৰু এতিয়া টেষ্টৰ মাজত বহুখিনি ডিফাৰ হ'ব কিয় জানেনে এজন ব্যক্তিক মই কৈছিলোঁ যে আজিকালি খাদ্যবোৰ সোৱাদ নলগা হ'ল অমুকটো খালেও সোৱাদ নালাগে তমুকটো খালেও সোৱাদ নালাগে মাংস খালেও সোৱাদ নালাগে তেতিয়া সেই ব্যক্তিজনৰ উত্তৰ কি জানেনে হয় আজিকালি বহুখিনি ভেজাল হৈছে তথাপিতো সোৱাদ নলগাৰ মূলতে হ'ল তুমি সেই আগৰ সৰু কালৰ লিভাৰ আৰু এতিয়া এই বুঢ়া বয়সৰ লিভাৰৰ মাজত কম্পেয়াৰ নকৰিবা লিভাৰ ডাউন হৈছে পুৰা লিভাৰ ডাউন হৈছে সঁচাকৈ আমাৰ লিভাৰ ডাউন হৈছে গতিকে এই বিস্কুটটো মই সৰু কালৰ সেই সোৱাদটো নাপাওঁ তথাপিও অতি ৰমন্থন কৰিছোঁ পুনৰ অইনটো ভিতৰত আপোনাক স্বাগতম আশা কৰোঁ আপোনাক সকলোৱে ভালে কুশলে আছে আৰু ভালে কুশলে কামনা কৰিলোঁ এতিয়া পটাপট এই কফিখিনি খাওঁ বিভিন্ন কাম আছে তাত লাগি যাওঁ আজি তোৰ কাৰণে ভাল খবৰ আমাৰ ডাইৰেক্টৰ ছাৰে আমাক খানা দিব আমাৰ ডাইৰেক্টৰ শ্ৰী অঞ্জন কুমাৰ চক্ৰৱৰ্তী ছাৰ এই মাহৰ শেষৰ ফালে অৱসৰ গ্ৰহণ কৰিছে তেওঁ আগতীয়াকৈ আমাক ওলোটা খানা দিয়ে আমিও অৱশ্যে খানা আয়োজন কৰিম সেয়া দুদিনমান পিছত কৰিম গতিকে আজি দুপৰীয়া সাঁজটো বনাব নালাগে দেই আপুনিহে খাব আমি কি খাম মই ভাবোঁ প্ৰত্যেকজন গৃহিণীয়ে যেতিয়া হাজবেণ্ড ঘৰত নাথাকে তেতিয়া খুব ফূৰ্তি পায় হয় না কাৰণ কি জানে তেওঁলোকৰ মনোপুতক বস্তুবোৰ খাব পাৰে যেনেকৈ কচু লতি এইবোৰ খুব ভাল পায় নহয় আমিতো সেইবোৰ ভাল নাপাওঁ বহুতে ভাল পাব পাৰে বিশেষকৈ মই কিছুমান বস্তু ভাল নাপাওঁ গতিকে মই যেতিয়া বাহিৰত খাম সেইদিনাখন বিৰাট ফূৰ্তি আৰু খালে খাল নাখালে নাই নেকি মোবাইল চাই থাকিবি নবনালে হয় নাখাওঁ ইচ্ছা নাই ছাৰে শকত হ'ব বুলি মিঠা নাখায় কি লৈছে আপুনি বিশেষ আপুনি নিৰামিষ নেকি আজি অ' ছাৰ দে যা দে কওক মেডাম কেনেকুৱা কোনটো ভাল লাগিছে বিশেষকৈ ভাল লাগিছে হয় ব্ৰহ্মপুত্ৰৰ মাছ কিন্তু ভাল লাগিছে ন বৰাটো ভাল পাইছে ন হয় কবিৰ বৰা বাইদেউ ভাল লাগিছে ন ছাৰে অৰ্গেনাইজ কৰা আজি প্ৰীতি ভোজত ছাৰ আপোনাৰ কি স্পেচিয়েলি কোনটো ভাল লাগিলে মই আলু ভাজিটো বেছি ভাল লাগে আলু ভাজি ছাৰ নিৰামিষ বুজে নেকি নহয় মাছ খাইছোঁ আপুনি কি খাই ভাল পালে গোটেইখিনি ভাল লাগিব থেংক ইউ ছাৰ থেংক ইউ ভাল হৈছে ন গুলিকেইটা একদম ভাল হয় सर अच्छा लगा ना बढ़िया मैं बोलिए आप तो ज़्यादा नहीं खाती है ना हेल्थ कॉन्शियस है आप ভাল লাগিছে ন বাকী এইটো খোৱা হৈছে নে নাই বিশেষ বস্তু আহিছে ন স্পেচিয়েল বঢ়িয়া বঢ়িয়া এনেকৈ থালিবিলাক খালী কৰি খালেহে ভাল লাগে আজি বিশেষ কৰি মেম কেইজনে বহুত কষ্ট কৰিছে দেই আজি একদম মানে হিয়া উজাৰি যাক কষ্ট কৰা বুলি কয় ন ঠিক আছে অ' ছাৰ খালেনে আপুনি না উঠিলে খোৱা নাই আমি একেলগে বহিম তেতিয়াহ'লে হয় হয় ঠিক আছে বড়ো চাহ খালী বাল্টিং লৈ আহিছে নেকি আপুনি আমাৰ বন্ধু এইবাৰ প্ৰমোশ্যন পাব তই খানা দিব বোলে দিব না খান বাবু কি ভাল লাগিছে আপোনাৰ খাই আপোনাৰ পনীৰ ন অঁ ডক্টৰ ছাৰ আপোনাৰ কি পথ্য কি দিছে আপুনি মাছ লৈছোঁ কোনটো খাই ভাল লাগিছে বেছি আপোনাৰ চব চব বড়ো ছাৰ কোনটো খাই ভাল পালে হে মাছটোৱেই ন বড়ো ছাৰ তাৰ মানে কোমল কোমল বস্তুবিলাক খাই ভাল পায় তামোল দেখাওঁ তামোল আৰু ভাত একেলগে খা বাপৰে বা হা ব্ৰহ্মজী এই যে তামোল খোৱা মানুহ আপোনাৰ ওচৰত থাকে না কেইডাল তামোল গছ আছে চাব কিন্তু আপুনি ভাল লাগছে না
বঢ়িয়াকে খাই ৰে বঢ়িয়া হৈছে একদম। এনেকে খাব লাগে কিন্তু দেই ভাল লাগে ঐ তহঁতে মিঠাই কি একটা একটা মাৰি আছা নেকি হে মাৰা নাই না দে নাই চান্সত মই কিন্তু মাৰি দিলো ইফালে দিওঁ একটা ইফালে একটা খাওঁ চাওঁ একেৰাহে চেণ্ট্ৰেল পজিশ্যনত আছে বৰ্তমান আৰু পাংখা ঘূৰ্ছে কওক কি ক'ব খুজিছে কওক মই আপোনাক প্ৰয়োজন কৰিছোঁ অঁ আপুনি কৈছে ভাল বস্তু কমকৈ খাব লাগে কমকৈ খাব লাগে অমৃত বেছিকৈ খালে তিতা হয় চেনি বেছিকৈ খালে তিতা হয় মৌ বেছিকৈ খালে তিতা হয় আৰু তিতা বেছিকৈ খালে কি হয় তিতা বেছিকৈ খালেতো আৰু উত্তৰ দিয়ক আপুনি উত্তৰ দিব লাগে তিতা শুনক। বেছি খালে কি হয় এইটো কওক পিত্ত হয় কি হয় পিত্ত পিত্ত উঠে তই বাবু কি কৰছা তই এইটো এৰ'প্লেনত এনেকুৱা সুবিধা নাপায় জানা বিজনেছ ক্লাছত ইমানখিনি সুবিধা নাপায় ভগৱান আমি কি কৈছা অৰ্ডাৰ কৰি কিনি অগান্ডাৰ মাষ্টৰ কাৰণে চাগে জিকে পয়মাল ই ধুনীয়াকে খাই বৈ লৈছে এতিয়া শুইছে আৰু আপোনালোকে জানে নহয় গাড়ীৰ ফ্ৰণ্ট চাইডত যিজন মানুহ বহে তেওঁ শুব নাপায় বিষ্ণুদা গম পায় না আপুনি ইয়াৰ কাৰণটো হ'ল কি তেওঁ যদি শুৱে তেতিয়াহ'লে মোৰ টোপনি আহিব পাৰে এইটো কিমান ভয়ংকৰ কথা গাড়ীখনৰ দামটো নকলো যেনিবা প্ৰাণটোহে আটাইতকৈ ডাঙৰ কথা নহয় নে কওকচোন কওক এয়া হ'ল আমাৰ অগান্ডাৰ মাষ্টাৰ ইয়াৰ কেৰামতি চাওক খাই লৈছে কি কি খাইছা ৰে তই আজি মাছ মাংস খোৱাটো বাদ দিয়া তাৰ লগত কিবা খাইছা নেকি পাংখা ঘূৰা বস্তু এনেকে কোনো নুশুৱে ৰে ভাই মোৰ গাড়ী এক কদম আগ নাবাঢ়ে তই এবাৰ ঘৰত ডাইৰেক্ট দিছিলি না এতিয়া ময়ো কওঁতো 5,000 টকা নিদিলে এক কদম আগ নাবাঢ়ে 4,500 নহয় কিমান কৈছিলি 40,000 নেকি ধেমালি কৰি কৈছো যদিও কথাটো অলপ ভাবিবলগীয়া তাৰমানে অগান্ডাৰ মাষ্টাৰ এতিয়া মোৰ মাষ্টাৰ বন্ধু মানে এবাৰ এজন বন্ধুক লিফ্ট দিব গৈ পেলাই ভয়ংকৰ এক্সিডেণ্ট হ'ল তাৰপিছত ই কমাত গ'লে কাৰ 11 দিনলৈকে সি কমাত আছিলে কমাত অহাৰ পিছত তাৰ অৱস্থা খুব এটা ভাল নাছিলে ঘৰৰ মানুহকে দাবী ধমকি দিয়ে মূৰত যি আহে তাকে কৈছিলে যে তাৰ মনোপুত নহ'লে ঘৰৰ মানুহকে দম দিয়ে 40,000 নহ'লে সি তাৰ গাড়ী নুলিয়াই এতিয়া মই 5,000 নহ'লে মোৰ গাড়ী এক কদম আগ নাবাঢ়ে কি পটাপট হা আৰু আজি মানে আমি এটা অনুষ্ঠান অংশগ্ৰহণ কৰি আহিলোঁ অনুষ্ঠানত চাওক কোকৰাঝাৰৰ পৰা ইয়ালৈকে আহিছোঁ শ্বেয়াৰ কৰি আহিছোঁ যেতিয়া এয়া আমাৰ দাদাই কিন্তু তেওঁৰ ভাগৰখিনি দি দিলে এতিয়ালৈকে এটকাও ওলোৱা নাই 500 টকা দিছে মাত্ৰ চাওকচোন চাওক বৰমালৈকে কিমান তেল যাব পাৰে 2,500 টকাত তেল ভৰালোঁ কিবা কিবি ধৰকচোন গিফ্ট টিফ্ট কিনিলোঁ এটা এমাউণ্ট গৈছে সি 500 টকা মাত্ৰ দি কয় আৰু 500 টকা দিছোঁ বেটা বুলি কয় চাওকচোন যাওক সেই অগান্ডাৰ মাষ্টাৰ তই জমনিৰ এতিয়া ঘৰত গৈ কিমান দিবি ক কি 500 ই মোক মাৰিব মই ইমান ধনী শুনিয়ে ভাল লাগে 500 টকাত মই কিন্তু নামানো দেই ক কিমান দিবি ক 1,000 দিম বুলি ক গাড়ী এক কদম ডাকবাৰে গাড়ী 5,000 কমালে 1,000 দিবি নে দিবি ক 1,000 দিবি নে নিদিবি এই শুনিলে ৰাইজ অন কেমেৰা কৈছে 1,000 দিব এতিয়া মই গাড়ীখন চলাম তেনেকে দেই এনেকুৱা প্লেনতো সুবিধা নাপাবি দেই ভাবিছো না আপুনি নাক বজোৱা শুনিছে না নাই গাড়ীখন ৰখাই দিয়াৰ লগে লগে সি বন্ধ কৰিলে নাক বজোৱাটো এনেকুৱা একেলগে ক'ৰবাত ফুৰিব আহি নাই এতিয়া ৰাতি আহিছে নে কি হৈছে এতিয়া ঘড়ী কাটাত আপোনাৰ 4:20 এক ঘুমটি মাৰিলে সি কি হ'ব আৰু বেটা বুলি কয় তই যদি সন্মুখত বহিলে মোৰ কি অৱস্থা হ'ল হয় হা গাড়ী গ'লে খালত আমি থাকিলে হস্পিটেলত চলো আৰু ভিডিঅ' নবনাওঁ লগ পাম কোকৰাঝাৰত গৈ